ছাত্ৰ ছাত্ৰীসকল যিটো তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষা সাবজেক্ট সোশিয়াল সায়েন্স ক্লাস 10 2026 কুৱেশ্যন পেপাৰ লৈ সময় 2 ঘণ্টা থাকে তোমালোকে জানাই 50 নম্বৰৰ কুৱেশ্যন পেপাৰ তোমালোকে এই কুৱেশ্যন পেপাৰখনৰ পৰা ভালেখিনি আইডিয়া কৰিব পাৰিবা আৰু এনেকুৱা প্ৰশ্ন তোমালোকে পৰীক্ষাত পাবা এতিয়া সেই কাৰণে এইখন কুৱেশ্যন পেপাৰ তোমালোকে লাষ্টলৈকে চাবা ছাত্ৰ ছাত্ৰীসকল প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছো সুবিখ্যাত বংগমাতা ছবিখন অংকন কৰা চিত্ৰকৰজন কোন আছিল তেখেত আছিল ইয়াৰ অপচন যদি চাও তেতিয়াহ'লে ডিটো হ'ব শুদ্ধ উত্তৰ হতো অবনীন্দ্ৰ নাথ ঠাকুৰ 2 নম্বৰটো অসমৰ মুখ্য আয়ুক্ত পদবীটো কোন খ্ৰীষ্টাব্দত সৃষ্টি হৈছিল গতিকে ইয়াৰ এনসাৰটো চাও তেতিয়াহ'লে চাৰিটা অপচন আছে 1874 খ্ৰীষ্টাব্দ 1876 খ্ৰীষ্টাব্দ 1884 খ্ৰীষ্টাব্দ 1886 খ্ৰীষ্টাব্দ আৰু ইয়াৰ এনসাৰটো যদি চাও তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব 1874 চনত সৃষ্টি কৰা হৈছিল অৰ্থাৎ খ্ৰীষ্টাব্দ হল 1874 কোনটো আছে অপচন নম্বৰ কটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ আগতে তোমালৈ অৱগত কৰাব বিচাৰো ছাত্ৰ ছাত্ৰীসকল আমাৰ অনলাইন টিউচন চলি আছে কোনো ছাত্ৰ ছাত্ৰী জইন হলে হ'ব পাৰিব আমাৰ টিউচনৰ মাচুল মাত্ৰ 299 টকা পেমেন্ট কৰিলে এবছৰৰ কাৰণে কোনো পেমেন্ট কৰিব নালাগে আটাইখিনি আমাৰ পৰা পাই যাবা য'ত মেথ সায়েন্স সোশিয়াল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ পঢ়ুৱা হয় যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক তোমালোকে এতিয়া SMS কৰা মই WhatsApp নম্বৰটো লিখি দিছো তোমালোকে 9394628219 এই নামতে SMS কৰি তোমালোকে জইন হৈ যাব পাৰিবা মাত্ৰ 299 টকা যত আমি 999 টকা আমি লৈ আছিলো এতিয়া মাত্ৰ 299 পেমেন্ট কৰিলে হ'ল এই নম্বৰটো তোমালোকে SMS কৰিবা আমি লাইভ ক্লাস কৰো নোৱাৰবিলাক সুধিব পাৰিবা যদি আমি 4টা সাবজেক্ট পঢ়াও যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক তোমালোকে সোনকালে কৰি SMS কৰিবা কাৰণ অফাৰটো মাত্ৰ অহা কালিলৈকেহে আছে গতিকে অহা কালিৰ ভিতৰত তোমালোকে জইন হলে তোমালোকে কৰিব পাৰিবা যিসকল ইচ্ছুক হয় তোমালোকে সোনকালে WhatsApp নম্বৰ SMS কৰি জইন হৈ ল'ব পাৰিবা ঠিক আছে আমি আগবাঢ়িছো তাৰ পিছৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো বংগ বিভাজনৰ বিস্তৃত প্ৰস্তাৱ প্ৰস্তুত কৰোতা ভাইসৰয় লৰ্ড কাৰ্জনে কাৰ সৈতে আলোচনা কৰিছিল ইয়াৰ এনসাৰ যদি চাও তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব লৰ্ড কাৰ্জনে হাৰ্বাৰ্ট ৰিছলিৰ সৈতে পৰামৰ্শ কৰিছে হাৰ্বাৰ্ট ৰিছলি গতিকে অপচন হ'ব কটো হ'ব শুদ্ধ উত্তৰ স্বদেশী আন্দোলনৰ সময়ছোৱাত জাপানী বীৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল ইয়াৰ এনসাৰ যদি চাও তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব স্বদেশী স্বৰ্ণকুমাৰীয়ে ৰচনা কৰিছিল অপচন হ'ব ইয়াৰ শুদ্ধ উত্তৰ কটো তাৰ পিছত আহিল 5 নম্বৰ প্ৰশ্নটো স্বদেশী আন্দোলনৰ ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ নকৰিবলৈ সকীয়াই দি জাননী জাৰি কৰা বংগৰ মুখ্য সচিব গৰাকীৰ নাম কি আছিল তেখেত আছিল যিটো লৰ্ড মিন্টু ইয়াৰ শুদ্ধ উত্তৰ হ'ব কটো হ'ব শুদ্ধ উত্তৰ লৰ্ড মিন্টু 6 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো স্বদেশী আন্দোলনৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল স্বদেশী আন্দোলনৰ ভাইসৰয় আছিল ইয়াত 4টা অপচন আছে আৰু 4টা অপচনৰ শুদ্ধ উত্তৰ হ'ব লৰ্ড কাৰ্জন হ'ব ইয়াৰ শুদ্ধ উত্তৰ স্বদেশী আন্দোলনৰ সময়ত ভাইসৰয় আছিল লৰ্ড কাৰ্জন ঠিক আছে নেক্সট 7 নম্বৰ প্ৰশ্নটো স্বদেশী আন্দোলনৰ সময়ছোৱাত কোনে স্বদেশী ষ্টিম নেভিগেশ্যন কোম্পানী প্ৰতিষ্ঠা কৰিছিল ইয়াৰ 4টা অপচনৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব চিদাম্বৰম পিল্লাই 8 নম্বৰ তলৰ কোনটো বংগ বিভাজনৰ পৰিণতি আছিল ইয়াৰ যদি চাও তেতিয়াহ'লে 8 নম্বৰ শুদ্ধ উত্তৰ হ'ব চৰমপন্থী আছিল বিচ্ছিন্নতাবাদী আছিল সাম্প্ৰদায়িকবাদী আছিল গতিকে ওপৰৰ আটাইকেইটা হ'ব ইয়াৰ শুদ্ধ উত্তৰ 6 নম্বৰ হ'ব শুদ্ধ উত্তৰ 9 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো মহাত্মা গান্ধীয়ে নিমখত দেশ কৰিব পৰা শক্তিশালী প্ৰতীক দেখা পাইছিল হেতু হৈছে 4টা অপচনৰ ভিতৰত তোমালোকে লিখিবা দেশ বা জাতি একত্ৰিত কৰাই তেখেতৰ উদ্দেশ্য আছিল গতিকে দেশ বা জাতি একত্ৰিত কৰা কটো হ'ব শুদ্ধ উত্তৰ প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা দিনা তোমালোকে পালন কৰি আহিছা 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ছাত্ৰ ছাত্ৰীসকল আমি আটাইখিনি পঢ়াই আছো অনলাইন টিউচনৰ জৰিয়তে তোমালোকে আটাইখিনি সুবিধা লাভ কৰিব পাৰিবা ঠিক আছে বহুতে ইগনোৰ কৰে ক্লাছ হয় নে নহয় তেনেকুৱাকে আমি কৰি আছো ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰী আমাৰ জইন হৈ আছে লাইভ হ'ব নোৱাৰবিলাক সুধিব পাৰিবা যিসকল ছাত্ৰ ছাত্ৰী পইচাৰ অসুবিধা টিউচনৰ অসুবিধা যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে গ্ৰুপত সময় লছ হয় তেওঁলোকে লাইভত ধুনীয়াকে পঢ়িব পাৰিব আমাৰ ক্লাছ 8:30 বজাৰ পৰা 9:30 বজালৈকে ৰাতি হয় ঠিক আছে নেক্সট 11 নম্বৰ লো আকাৰৰ পৰা তীখা উৎপাদন কৰা কাৰ্যটো কি বুলি কোৱা হয় হেতু হৈছে চতুৰ্থক বৃত্তি বুলি কোৱা হয় গতিকে 11 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ হ'ব সৰি ইয়াত প্ৰশ্নটো মই ভালদৰে চোৱা নাছিলো কি আছিল লো আকাৰৰ পৰা তীখা উৎপাদন কৰা বৃত্তিটোক আমি দ্বিতীয় বৃত্তি বুলি ক'ব পাৰো ঠিক আছে কাৰণ প্ৰথম বৃত্তিটো ডাইৰেক্ট আকাৰটো আনা
দ্বিতীয় বৃত্তি বুলি ক'ব। সৌৰশক্তি হৈছে দেশ শক্তিৰ উৎস, গতিকে সৌৰশক্তি হৈছে নৱীকৰণযোগ্য শক্তিৰ উৎস হ'ব। গতিকে 12 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব তোমালোকৰ হটো। তাৰপিছত প্ৰশ্নটো আছে 13 নম্বৰ, বেংক ব্যৱস্থাটো দেশ বৃত্তিৰ অন্তৰ্গত। বেংক ব্যৱস্থাটো কোনটো বৃত্তিৰ অন্তৰ্গত? তৃতীয় বৃত্তিৰ অন্তৰ্গত। পেলনীয়া দ্ৰব্যসমূহ পুনৰাৱৰ্তনৰ বাবে অপৰিহাৰ্য প্ৰয়োজনীয়টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। 14 নম্বৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব উচ্চতে বৰ্ধিত পৰ্যায়ৰ পৃথকীকৰণ আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। গতিকে কত হ'ব শুদ্ধ উত্তৰ। 15 নম্বৰ প্ৰশ্নটো আগবাঢ়িছো। প্ৰাকৃতিক সম্পদসমূহ পোৱা যায় ক'ত পোৱা যায়? প্ৰাকৃতিক সম্পদসমূহ ওপৰৰ আটাইকেইটা হ'ব, হয়তো হ'ব শুদ্ধ উত্তৰ। তলৰ কোনটো সম্পত্তি অন্তৰ্ভুক্ত নহয়? ইয়াত যদি চাওঁ তেতিয়াহ'লে 16 নম্বৰ হ'ব এই জনস্বাস্থ্যটো অন্তৰ্গত নহয়। 17 নম্বৰ হৈছে দেশ চনত IUCN গঠিত হৈছিল। গতিকে ইয়াৰ এনচাৰটো 17 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব 1948 চনত। গতিকে 1948 চন হ'ব 17টোৰ কত হ'ব শুদ্ধ উত্তৰ। 18 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো চৰিত্ৰ বৃত্তিৰ উদাহৰণ? চৰিত্ৰ বৃত্তিৰ উদাহৰণ প্ৰচাৰ মাধ্যম গোটেইকেইটাই হ'ব, ইয়াৰ আটাইকেইটাই হ'ব। 19 নম্বৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰ পদ্ধতি কোনখন দেশ পোনপ্ৰথমে প্ৰৱৰ্তন কৰা হৈছিল? আমেৰিকা যুক্তৰাষ্ট্ৰত। তাৰপিছত কোন চনত চৰকাৰী আয়োগ গঠন হৈছিল? চৰকাৰী আয়োগ গঠন হৈছিল 1983 চনত। অপচন আছে নে? 1983 চনত কত হ'ব শুদ্ধ উত্তৰ। ভাৰতীয় সংবিধান প্ৰস্তুতকৰণ সন্দৰ্ভত সংবিধান সভাৰ কিমানখন বৈঠক বহিছিল? 11খন বহিছিল, হয়তো হ'ব শুদ্ধ উত্তৰ। গণতন্ত্ৰৰ দ্বাৰা তলৰ কোনটো সুনিশ্চিত কৰা হয়? 22 নম্বৰ শুদ্ধ উত্তৰ হ'ব গণতন্ত্ৰ নিশ্চয়তা। গতিকে যিটো আমাৰ গণতন্ত্ৰৰ দ্বাৰা কোনটো সুনিশ্চিত কৰা হৈছে? সংখ্যাগৰিষ্ঠতাৰ শাসন। ভাৰতৰ সৈতে এখন গণতান্ত্ৰিক গণৰাজ্য কিয়নো? ইয়াৰ ৰাষ্ট্ৰপতিৰ মুৰব্বী জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয়। গতিকে এইটোৱে হ'ব শুদ্ধ উত্তৰ। ভাৰতীয় সংবিধানৰ 10টা অধ্যায় আছে। ভাৰতীয় সংবিধানৰ কিমানটা অধ্যায় আছে? 22টা অধ্যায় আছে। গতিকে কত হ'ব শুদ্ধ উত্তৰ। 25 নম্বৰ গণতান্ত্ৰিক সংস্থাৰ অসত্য আইনী ব্যৱস্থাসমূহৰ সদায় ৰাজনৈতিক সংস্কাৰ কৰে। ইয়াৰ এনচাৰটো যদি চাওঁ তেতিয়াহ'লে হয়তো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰপিছত আহিল যিটো সেকশন বি, বংগ বিভাজন অন্তৰ্নিহিত উদ্দেশ্যসমূহ চমুকৈ লিখা। স্বদেশী আন্দোলনৰ দুটা ফলাফল উল্লেখ কৰা। সম্পদ বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰা। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য লিখা। ব্ৰিটিছ চৰকাৰে কেবিনেট মিছন কিয় ভাৰতলৈ পঠাইছিল? সাৰ্বভৌমত্ব মানে কি বুজা? তাৰপিছত 27 নম্বৰ চাইমন কমিশ্যন কি আছিল? ইয়াক কংগ্ৰেছে কিয় বৰ্জন কৰিছিল? সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা 3টা বৈশিষ্ট্য লিখা। তাৰপিছত নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱনাকেইটা আলোচনা কৰা। ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এনেকুৱা প্ৰশ্ন আহিলে পৰীক্ষাত পাৰিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ক্লাছত জেনেৰেলি SMS কৰিবা। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। বাই।